হয় মই টিকট প্ৰত্যাশী হয় আৰু যথেষ্টখিনি আমি কামো কৰিছোঁ বাৰু মই ফিল্ডত কাম কৰিছোঁ আৰু মই ভাবোঁ যদি দলে উচিত বুলি ভাবে আৰু আচলতে কংগ্ৰেছৰ টিকটটো এটা ৰাষ্ট্ৰীয় দল হয় সেইকাৰণে টিকেট পোৱাটো বৰ সহজ নহয় তেখেতসকলে বহুত ছাৰ্ভে কৰে ফিল্ড ৰিপৰ্ট লয় আমাৰ বুথ কমিটি আছে মণ্ডল কংগ্ৰেছ আছে যুৱ কংগ্ৰেছ আছে ব্লক আছে ডিষ্ট্ৰিক্ট আছে মহিলা কংগ্ৰেছৰ পৰা আৰম্ভ কৰি সেৱা দল NSY সকলোখিনি আছে এই সকলোখিনিৰ লগতো এটা কথা বতৰা পাতে আৰু বিশেষকৈ গ্ৰাউণ্ডত পাব্লিকৰ টাচটো সেইটো তেনেকুৱা এটা মানে চোৱা চিতা কৰে আৰু এইখিনি গোটেইখিনি যদি ৰিপৰ্ট ভাল বুলি যায় আৰু যদি মোক উপযুক্ত বুলি ভাবে মই আশাবাদী যে দলে তেতিয়া টিকেট প্ৰদান কৰিব যদিও সমষ্টিটো ডাঙৰ হৈছে ভৌগোলিক পৰিসীমাটো বেলেগ ধৰণৰ টিয়কৰ মাজতে যোৰহাটৰ মাজত অকণমান কোনোবা এটা পঞ্চায়ত দুটা টিয়ক আৰু কোনোবা দুটা মৰিয়নি সমষ্টিৰ মাজেৰে গৈ আকৌ টিয়ক কোনোবা এটা পঞ্চায়ত আৰম্ভ হৈছে এই ভৌগোলিক যিটো পৰিসীমা আহোঁতে যাওঁতে আমি যিটো দেখোঁ মই টিয়কৰ যাওঁ যেতিয়া মই যোৰহাট ক্ৰছ কৰি মৰিয়নি ক্ৰছ কৰি টিয়ক পাবগৈ লাগে আৰু এইবাৰ যিহেতু ভোটাৰৰ সংখ্যা 1,96,000 এবভ আছে আৰু তাত মহিলাৰ সংখ্যা বেছি বৰ বেছিও নহয় 1 লাখৰ ওচৰত মহিলা আছে আৰু 96,000 পুৰুষ ভোটাৰ তাতে তাৰ ভিতৰতে আকৌ 5,000 নিউ ভোটাৰ আছে মই ভাবোঁ মই মহিলাসকলৰ মই যিহেতু এগৰাকী মহিলা হয় মহিলাসকলৰ লগত কথা বতৰা পাতোঁ যিমান দূৰ পাওঁ মই নিৰপেক্ষভাৱে পাতি চাওঁ মানে দেই যে কি হ'ব কি নহ'ব তেতিয়া প্ৰায় হয় এতিয়া যিটো উদ্যমিতা আঁচনি দিছে তাৰ তেওঁলোকৰ পক্ষতো মহিলা আছে নাই বুলি নকৰোঁ কিন্তু এই যে গোটসমূহ কোনে খুলিছিলে সেই কথাষাৰ কয় তৰুণ গগৈ ছাৰেতো গোটখিনি খুলি থৈ গৈছিল আত্মসহায়ক গোট খুলিছিল আৰু আত্মসহায়ক গোটত যদি 10জনীয়া গোট হয় তাৰ ভিতৰতে 5-6জনী কিন্তু আমাৰ কংগ্ৰেছী মহিলা আছে 5-6গৰাকী মহিলা আমাৰ কংগ্ৰেছীয়ে হয় আৰু তাৰ মাজতে নিৰপেক্ষও আছে তেওঁলোকৰ বিবেক চিন্তা চৰ্চা কৰিব পৰাও মহিলা আছে এই পইচা দিছে কিন্তু এইটো এটা কয় যে আমাৰ যেতিয়া তৰুণ গগৈ ছাৰ আছিলে তেতিয়া আমাক যেতিয়া সূতা দিছিলে তাঁতৰ শাল প্ৰদান কৰিছিলে তেতিয়া কিন্তু মহিলাসকল বেছি উদ্যোগীমুখী হৈছিল এতিয়া পইচাটো দিছে 10,000 টকা তাৰ বিনিময়ত কিন্তু মূল্য বৃদ্ধিৰ চৰম সীমা অতিক্ৰম কৰি গৈছে সেই 10,000 টকাৰে তেওঁলোকে এটা উদ্যোগ কেনেকৈ আৰম্ভ কৰিব বা ব্যৱসায় কেনেকৈ আৰম্ভ কৰিব সেইটো এটা প্ৰশ্নকাতৰ বুলি তেওঁলোকে কয় আৰু মই যিমান দূৰ পাইছোঁ মহিলাসকলে ক্ষুদ্ৰ ক্ষুদ্ৰ উদ্যোগ কুটিৰ শিল্প বা মহিলাসকল স্বাৱলম্বী হ'ব পৰাকৈ এটা তেনেকুৱা ব্যৱস্থাটো কৰিলে বেছি সুখী হ'ম বুলি কয় আৰু মূল্য বৃদ্ধিয়ে চৰম সীমা অতিক্ৰম কৰিছে এই কথাটো কিন্তু গাঁৱত প্ৰচাৰ চলিছে আচলতে মই ভাবোঁ আমি এটা মই কৈছোঁৱেই আমাৰ কিছুমান দলৰ কমিটি যেনেকৈ বুথ মণ্ডল বা মহিলা কংগ্ৰেছ এনেকৈ আমাৰ আছে যুৱ কংগ্ৰেছ সেৱা দল NSY আমি সকলো আছোঁ বিজেপি কাক দিব বা AGP কাক দিব বিজেপি AGPৰ মাজত কি ৰিলেশ্যন বা কেনেকুৱা এটা সংঘাত চলিছে সেই বিষয়টো আমি গুৰুত্ব দিয়া নাই কাৰণ আমি আমাৰ নিজৰ কামখিনি কৰি গৈছোঁ আমি সংগঠনটো তৃণমূলৰ পৰা বুথ পৰ্যায়ৰ পৰা কেনেকৈ শক্তিশালী কৰিম সেই ওপৰত বেছি গুৰুত্ব দিছোঁ আৰু ৰাইজৰ লগত কেনেকৈ আমি সম্পৰ্ক স্থাপন কৰোঁ সেইটোৰ ওপৰত বেছি গুৰুত্ব প্ৰদান কৰিছোঁ আৰু বিজেপি কাক টিকেট দিব AGP কাক টিকেট দিব আমিও নাজানো আৰু তেওঁলোকৰ যিটো আছে তেওঁলোকে জানিব সেইখিনি কথা সেইকাৰণে আমি নিজৰ কামখিনি আচলতে কৰ্তব্যসাৰে কৰি যোৱাত বেছি গুৰুত্ব প্ৰদান কৰিছোঁ সেইটো মই যেতিয়া যাওঁ ৰাইজৰ মুখত শুনো দেই মই তেখেতৰ বদনাম গোৱা নাই মানে যে 10 বছৰে আমি বিধানসভাৰ মজিয়াত বিধায়কগৰাকীক বহা নেদেখিলে কাৰণ এগৰাকী বিধায়িকাই যেতিয়া এটা সমষ্টিৰ প্ৰতিনিধিত্ব কৰে তেখেতে যদি বিধানসভাত সেই সমষ্টিৰ বিষয় সমষ্টিৰ যিখিনি মানে কাম কাজ আছে সমষ্টিটো কেনেকৈ আগুৱাই নিব পাৰি সমষ্টিৰ গোটেইখিনি কথা আচলতে বিধানসভা মজিয়াত উত্থাপন কৰিবলৈ সেই বিধায়কগৰাকীয়ে সুযোগ পায় কিন্তু বেলেগেতো তাত সুযোগ নাপায় সেইকাৰণে মই দেখিছোঁ আৰু দৃষ্টিভংগী ৰাইজেও কয় যে বহুতখিনি টিয়ক সমষ্টি কাম কাজ পিছ পৰি গ'ল আগৰ যিটো পুৰণা টিয়ক সমষ্টি আছিল মেম্বৰ গগৈ ডাঙৰীয়া বিধায়ক আছিল আমাৰ দেউতা তাতে বহুতখিনি ৰাস্তা পদূলি দলং পকীকৰণ হ'ল কিন্তু নীৰৱে কাম কৰি গ'ল সেই সময়ত হোৱাটছআপ নাছিল ফেচবুক বা টুইটাৰ এনেকুৱা তেখেতসকলে ইউজ কৰা নাছিল কিন্তু এতিয়া কি হয় সৰু কাম এটা হ'লে বহুত ডাঙৰ হয় মই কোৱা নাই যে উন্নয়ন নাই হোৱা বুলি আৰু এটা কিন্তু ঠিক এখন চৰকাৰে এখিনি কাম আগবঢ়াই গ'ল পিছৰ চৰকাৰখনৰ দায়িত্ব কৰ্তব্য যে তেওঁলোকে সেই কামখিনি আগবঢ়াই নিব আৰু ৰাইজে সেইকাৰণে তেখেতসকলক জয় কৰাইছে
এইটো যদি কয় যে কংগ্ৰেছৰ দিনত এইটো নহ'ল বিজেপিয়ে কৰি দেখালে কিন্তু সেই সময়ত কংগ্ৰেছে যথেষ্ট কাম কৰিছিল টিয়ক সমষ্টিৰ উন্নয়ন পকীকৰণ ৰাস্তা পদূলি দলং RCC ব্ৰিজ ভগা তেতিয়াওতো 10 বছৰ তাৰ আগত AGP চৰকাৰ আছিল কিন্তু এখনো পকী দলং এখন বা দুখন আছিল ইমানখিনি হৈছে কংগ্ৰেছ চৰকাৰ দিনত হ'ল আকৌ মই আকৌবাৰ উত্থাপন কৰিছোঁ এখন চৰকাৰে কামখিনি কৰি থৈ যায় আৰু পিছৰ চৰকাৰৰ দায়িত্ব আৰু ৰাইজে তেখেতসকলক সেইকাৰণে জয় কৰে কিন্তু বিধায়কগৰাকী আমি বিধানসভাৰ মজিয়াত কিন্তু আমি 10 বছৰ দেখিবলৈ নাপালোঁ সেইটো কিন্তু ৰাইজে কয় মুখ্য তিনিটা ইছ্যু বেচিকলি আমাৰ মানে মই দেখিছোঁ আমি নতুন যেতিয়া টিয়ক সমষ্টিটো ডিলিমিটেশ্যন হ'ল তাৰপিছত আপুনি যদি যায় যাতায়ত বৰ কষ্টকৰ আপুনি এতিয়া যদি যায় ৰজাহল ইফালে যদি যায় বা এইটো কি এটা ৰাস্তা আছিল মালোৱালিৰ সন্মুখত ধূলি কুঁৱলী হৈ থাকে তাৰপিছত আপোনাৰ ইমান বছৰ হ'ল ৰিপেয়াৰিং নকৰিলে এতিয়া অকণমান ৰিপেয়াৰিং কৰিবলৈ আৰম্ভ কৰিছে আপোনাৰ ললিটি আপোনাৰ 40 GP আৰু 39 GPৰে যদি আপোনালোকে যায় দেখিব ৰাস্তা ঘাট একেবাৰে পিছপৰা আৰু কৃষি ক্ষেত্ৰত বহুত কৰিবলগীয়া আছে মই বেছিভাগ গাঁৱৰ ভিতৰৰ অঞ্চলবিলাকৰ ৰাইজক দেখিছোঁ কৃষিভিত্তিক জীৱিকা তেখেতসকলে পালন কৰে আৰু কৃষি বহুত যদি আমি কৃষিৰ উপযোগী এটা কৰি তুলিব পৰা যায় কৃষি ক্ষেত্ৰত যথেষ্টখিনি আগবাঢ়িব কুটিৰ শিল্পও কৰিব পৰা ব্যৱস্থা আছে কুটিৰ শিল্পকো যদি গুৰুত্ব প্ৰদান কৰা হয় কুটিৰ শিল্পৰ ক্ষেত্ৰতো বাঁহ বেতৰ কাম কৰিব পাৰিব উদ্যোগ সৰু উদ্যোগ আৰু বিশেষকৈ মই এগৰাকী মহিলা মই নিজেও বোৱা কটা কাপোৰ পিন্ধি ভাল পাওঁ মহামানৱ মহাত্মা গান্ধী কোৱাৰ দৰে হাতৰ মুঠিতে লুকুৱা হাতৰ মুঠিতে শুকুৱা আমাৰ অসমীয়া শিপিনীৰ হাতত গঢ়ি তুলিব পৰা যি মানে কি বুলি ক'ম এইটো মানে এটা কাপোৰ বোৱাৰ যিটো মানে তেখেতসকলে বই সেইটো কিন্তু ক'তো আপোনালোকে নাপায় সেইকাৰণে মই ভাবোঁ মই মহিলা হিচাপে গাঁৱৰ শিপিনীসকলক সৰু সৰু তাঁতশালৰ দিয়াৰ ব্যৱস্থা আৰু সূতা দিয়াৰ ব্যৱস্থা যদি আমি কৰিব পাৰোঁ তেতিয়াহ'লে মহিলাসকলে গামোচা বৈ বা মেখেলা চাদৰ বৈ বজাৰত বিকিব পাৰিব আৰু সেই পইচাৰে আকৌ তেওঁলোকে আকৌ নতুনকৈ ব্যৱসায়টো আৰম্ভ কৰিব পাৰিব বঢ়াই নিব পাৰিব কাৰণ আটাইতকৈ দুখ লগা বিষয়টো হৈছে আমি 1200 টকা 10,000 টকাৰ পিছত ঘূৰোতে আমাৰ পথাৰ আমাৰ বজাৰ আমাৰ গামোচাখন কিন্তু বাহিৰাগত ব্যৱসায় লৈ গুচি গ'ল আপোনালোকে অনুভৱ কৰিব দেখিলে আমি এতিয়া বজাৰ বাহিৰাগত ব্যৱসায় গামোচাৰে ভৰি পৰিছে মই ভাবোঁ আমাৰ অসমীয়া শিপিনীয়ে বোৱা গামোচাখন যদি আমি নিজৰ জেগাত যদি বা নিজৰ অসমত যদি আমি দোকানী পোহাৰে দিব পাৰোঁ তেতিয়া মহিলা শিপিনীসকল যথেষ্ট আগবাঢ়ি যাব কেৱল আমি ব্যস্ততা নহয় আমাক চৰকাৰে যদি তাঁতৰ শালৰ ব্যৱস্থা সূতা দিয়াৰ ব্যৱস্থা কৰে মূলধন হিচাপে তেতিয়া কিন্তু জেগাই সৰু সৰু উদ্যোগ গঢ়ি তোলে তেতিয়া মহিলাসকল আগবাঢ়ি যাব চাওক গৌৰৱ গগৈ ডাঙৰীয়াৰ কোনোবাই কয় যে গৌৰৱ গগৈ ডাঙৰীয়াৰ কিবা কিন্তু আজি আমি দেখিলোঁ যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈ আছিল যে গৌৰৱ গগৈ ডাঙৰীয়াৰ কিবা পাকিস্তানী লিংক আছে যেতিয়া কৈ আছিল পঞ্চায়ত নিৰ্বাচনৰ আগত তেখেতসকলে এইটো এটা পাব্লিকৰ মাজত ফ'কাছ কৰিলে কিন্তু প্ৰমাণ 10 ছেপ্টেম্বৰ 10 তাৰিখ কেইটা গ'ল তেখেতে কিন্তু প্ৰমাণ কৰি দেখুৱাব নোৱাৰিলে বৰঞ্চ লোকসভাৰ অধ্যক্ষগৰাকীয়ে তেখেতক এটা ইমান ধুনীয়া এটা মানে পদবী দিলে যদি তেওঁৰ পাকিস্তানী কিবা আছিল তেতিয়াহ'লে সেইবোৰ পাব জানো সেই পদবী পাব জানো ভাৰত ফিলিপাইন মৈত্ৰী গোটৰ অধ্যক্ষ নিযুক্তি দিছে সেয়া প্ৰমাণ কৰি দেখালে কেন্দ্ৰীয় চৰকাৰে যে এইবিলাক ভুৱা অপপ্ৰচাৰ বাহিৰে একো নহয় কাৰণ তেখেতে ভাবিছিল আকৌ গৌৰৱ গগৈ ডাঙৰীয়াক পাকিস্তানী সজাম এবাৰ বিধানসভা নিৰ্বাচনত মানে ভোট ল'ম কিন্তু ভগৱানৰ আশীৰ্বাদ ৰাইজৰো আশীৰ্বাদ তেখেতে এইটো প্ৰমাণ নস্যাৎ কৰিলে কেন্দ্ৰীয় চৰকাৰে আৰু এতিয়া আজি আমাৰ আটাইতকৈ আনন্দৰ বিষয় মই ওলাই আছোঁ গৌৰৱ গগৈ ডাঙৰীয়া গোলাঘাটৰ পৰা বৰহুলা আহি আছে তেখেতৰ এটা আমাৰ পৰিৱৰ্তন যাত্ৰা হ'ব এই যাত্ৰাত আমিও অংশগ্ৰহণ কৰিম বিশেষকৈ যুৱ প্ৰজন্ম বহুত উৎফুল্লিত হৈ আছে বহুতখিনি উৎফুল্লিত হৈ আছে আৰু আমাৰ ৰাইজো উৎফুল্লিত হৈ আছে গৌৰৱ গগৈ ডাঙৰীয়াক লৈ কাৰণ তেখেত তৰুণ গগৈ ছাৰৰ পুত্ৰ হয় আৰু তেখেতৰ যিখিনি সংসদত বক্তব্য ৰাখে তথ্যভিত্তিক বক্তব্য ৰাখে আৰু চাওক জুবিন দাৰ কেছটো জুবিন দাৰ কেনেকৈ মৃত্যু হ'ল জুবিন দাৰ বিষয়ে কিন্তু
কোনেও উত্থাপন কৰা নাছিল কিন্তু গৌৰৱ গগৈ ডাঙৰীয়াহে আজি জুবিন গাৰ্গৰ বিষয়টো সংসদৰ মজিয়াত উত্থাপন কৰিছে তেখেতৰ মৃত্যুৰ কাৰণ বিচাৰি আৰু নতুন প্ৰজন্মই যথেষ্ট উৎফুল্লিত হৈছে আজি আপোনালোকে হয়তো দেখিব নতুন প্ৰজন্ম হাজাৰ হাজাৰ বাইক লৈ আমাৰ আজি ৰেডি হৈ আছে আৰু পুৰুষ মহিলা আমাৰ যথেষ্টখিনি ৰাইজ ওলাই আহিব ঠায়ে ঠায়ে ৰৈছে এতিয়া আজি যদি আহে আপোনালোকেও দেখি যাব বহুতখিনি ৰাইজ আমাৰ উৎফুল্লিত কংগ্ৰেছৰ কৰ্মকৰ্তা সকলোখিনি উৎফুল্লিত হৈ আছে ময়ো নিজেও উৎফুল্লিত হৈ আছোঁ এতিয়া আমি তালৈকে যাম আমাৰ নিশ্চয় ভাল হ'ব আমি আশাবাদী